কলিয়াবৰত সংঘটিত হৈছে দুই ছাত্ৰ সংগঠনৰ সংঘাত। কলিয়াবৰ মহাবিদ্যালয়ৰ নিৰ্বাচন সমাগত। তাক লৈ কেইবাটাও ছাত্ৰ সংগঠনৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব। ছাত্ৰ সন্থাৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ দলৰ লগত সংযোগ হৈ থকা প্ৰাৰ্থীয়ে আগবঢ়ালে প্ৰাৰ্থিত্ব। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগত জড়িত হৈ থকা প্ৰাৰ্থীসকলক প্ৰাণে মৰাৰ চেষ্টা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ ছাত্ৰৰ। তেজপুৰৰ পৰা আহিছিল এদল গুণ্ডা বাহিনী। এই মন্তব্য কলিয়াবৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ। ছাত্ৰৰ অভিযোগৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে আটক কৰিছে দুখনকৈ বাহন। ভুক্তভোগী ছাত্ৰকেইজনে দাখিল কৰিলে অভিযুক্তকেইজনৰ বিৰুদ্ধে এজাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। হয়, বৰ্তমান মই কলিয়াবৰ কলেজৰ কলিয়াবৰ কলেজৰ GS। বৰ্তমান আমাৰ কলিয়াবৰ কলেজত ইলেকশ্যন সমাগত। অহা 27 তাৰিখে আমাৰ কলেজত ইলেকশ্যন আছে। সেই ইলেকশ্যনৰ কাৰণে আজি আমি নমিনেশ্যনৰ ডেট আছে। আমি নমিনেশ্যন দিবলৈ গৈছিলোঁ। আমি ছাত্ৰ সন্থাৰ হৈ আমি নমিনেশ্যন দিবলৈ গৈছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী প্ৰাৰ্থীসকলে তেওঁলোকৰ ট্ৰাইবাৰ নামৰ এখন নীলা গাড়ী এখনে তেওঁলোকে মানে আৰু বলেৰো গাড়ী এখনে তেওঁলোকে আমাৰ প্ৰাৰ্থীসকলৰ সদায় গাড়ী চপাই দিয়ে। তেওঁলোকে প্ৰাৰ্থীসকলৰ ফালে গাড়ী চপাই দিয়ে। এখন গাড়ী আপোনাৰ হাতীগাঁও হয় আৰু এখন গাড়ী আপোনাৰ তেজপুৰৰ হয়। অখিল ভাৰতীয় বিদ্যাপীঠ প্ৰাৰ্থীৰ তেওঁলোকৰ তেজপুৰৰ পৰা আমাৰ কলিয়াবৰত ইলেকশ্যন চলাবলৈ আহিছে। তেওঁলোকে ইলেকশ্যন চলাবলৈ আহিছে নে গুণ্ডাগিৰি কৰিবলৈ আহিছে? ইয়াত কলিয়াবৰত কিন্তু গুণ্ডাগিৰি চলিলে নহ'ব। কলিয়াবৰত গুণ্ডাগিৰি চলিলে নহ'ব। তেওঁলোকে গাড়ী চপাই দিছে। এদিন নহয়, তেওঁলোকে 3 দিন 4 দিন ধৰি চপাই দিছে। আজি আমি তেওঁলোকক পিছা লৈছিলোঁ। তেওঁলোকৰ পিছা লৈ আমি ইয়াত ধৰা পৰিলে, কিন্তু সংবাদ মাধ্যমৰ লোকসকলেও চোচা লৈছে। তেওঁলোকৰ চোচা লৈছিলে ঔৰা বুলি গাড়ী এখন। সেই গাড়ীখন আমি গম নাপালোঁ কোনফালে গ'ল, কিন্তু দুখন গাড়ী আমি গম পালোঁ। আৰু তেওঁলোকৰ মানুহ এজনে, তেজপুৰৰ মানুহ এজনে তেওঁলোকৰ আমাৰ ছাত্ৰ এজন, কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ এজনৰ গাত চেণ্ডেল দলিয়াইছে। সেই আমি এতিয়া আইনৰ সহায় ল'বলৈ আহিছোঁ। হয়, নাম্বাৰ এখন ট্ৰাইবাৰ নামৰ এখন নীলা ৰঙৰ গাড়ী এখন হৈছে AS 12 AG 0677। হয়, এখন গাড়ী এইখন তেজপুৰৰ হয় তেওঁলোক। আৰু এখন বলেৰো গাড়ী হৈছে AS 01F US 7289। সেই গাড়ীখন তেওঁলোকে আমাৰ ফালে প্ৰাৰ্থীসকলৰ গাত চপাই দিয়ে। এজাহাৰ আমি এখন দিম তেওঁলোকৰ ওপৰত। আমি ছাত্ৰ সমাজে এখন এজাহাৰ দিম। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে তেওঁলোকৰ ওপৰত আমি একশ্যনটো ল'ম। তেওঁলোকৰ আইনৰ সৈতে গুণ্ডা বাহিনী বুলি এটা অভিযোগ উঠিছে। তেজপুৰৰ পৰা গুণ্ডা বাহিনী কেনেকুৱা ল'ৰা আজি কিহৰ কাৰণে নিৰ্বাচন তেওঁলোকে নিৰ্বাচন চলাবলৈ আহিছে, চলাওক, আমি বেয়া পোৱা নাই। কিন্তু ইয়াত গুণ্ডাগিৰি কৰিবলৈ আহিছে। তেওঁলোকে ইয়াত গুণ্ডাগিৰি কৰিবলৈ আহিছে। এই গুণ্ডাগিৰি ইয়াত নচলিব কিন্তু।